তো এইটো তোমাৰ হ'ল কি কোষস্তৰীয় সংগঠন বা সেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন। নেক্সট আহিব চোৱা সেলবিলাক লগ লাগি কি ফৰ্ম কৰে, টিস্যু ফৰ্ম কৰে হয়নে। তো যে টিস্যু ফৰ্ম কৰিব, টিস্যুবিলাকে কি কৰিব, টিস্যু মানে কি আচলতে গ্ৰুপ অফ সেল হুইচ পাৰফৰ্মছ ওৱান পাৰ্টিকুলাৰ ফাংচন। তো কিছুমান এনিমেলত কি থাকিব আমি কি পাওঁ টিস্যু লেভেল অফ অৰ্গেনাইজেশ্যন, মানে সেলবিলাকে কি ফৰ্ম কৰে টিস্যু ফৰ্ম কৰে। বাট ইন কেছ অফ স্পঞ্জ আমি টিস্যু নাপাওঁ, ঠিক আছে, সেলবিলাকে ইণ্ডিভিজুৱেলি কাম কৰে। বা কিছুমান এনিমেলৰ ক্ষেত্ৰত চিলেন্ড্ৰেটছ বা একনলদেহী প্ৰাণী সিহঁতে কি দেখুৱায় টিস্যু লেভেল অফ অৰ্গেনাইজেশ্যন। tissue level of organization কলাস্তৰীয় সংগঠন, কলাস্তৰীয় সংগঠন কি দেখাব ইহঁতে কলাস্তৰীয় সংগঠন, মানে সেলবিলাক লগ লাগি কলা ফৰ্ম কৰে, মানে টিস্যু ফৰ্ম কৰে আৰু টিস্যুবিলাকে নিজৰ নিজৰ কাম কৰে। তাৰপিছত আহিব তোমাৰ অৰ্গেন লেভেল, অৰ্গেন লেভেল অফ ক্লাছিফিকেশ্যন। ইন কেছ অফ প্লেটিহেলমিনথিছ, প্লেটিহেলমিনথিছ চেপেটাক্টিনি, ঠিক আছে, সিহঁতে কি দেখায় অৰ্গেন লেভেল অফ অৰ্গেনাইজেশ্যন। অৰ্গেন লেভেল অফ অৰ্গেনাইজেশ্যন। তো অর্গেন লেভেল অফ অর্গানাইজেশন মানে কি অঙ্গস্তরীয় সংগঠন, ঠিক আছে, অঙ্গস্তরীয় সংগঠন। বুঝি পাইছা অঙ্গস্তরীয় সংগঠন মানে অর্গেন লেভেল অফ অর্গানাইজেশন। ইহঁতৰ বডিত কি থাকিব অৰ্গেন থাকিব, অৰ্গেনবিলাকে কাম কৰিব। তাৰপিছত অৰ্গেনৰ পিছত কি আহিব organ system level of classic organization, organ system। তো যেনেকে সেলৰ পৰা টিস্যু আহিলে, টিস্যুৰ পৰা অৰ্গেন আহিলে, অৰ্গেনবিলাক লগ লাগি কি ফৰ্ম কৰিব অৰ্গেন সিস্টেম। তো ইন কেছ অফ এনিলিড বলয় প্ৰাণী, একাইনোডাম কণ্টকচৰ্মী প্ৰাণী, আৰ্থ্ৰপড সন্ধিবদী প্ৰাণী, কৰ্ডেক্স মেৰুদণ্ডী প্ৰাণী, তো ইহঁতৰ দেহত কি থাকে আমি কি পাওঁ অৰ্গেন সিস্টেম পাওঁ। আমাৰ আমি কৰ্ডেটৰ ভিতৰত পঢ়োঁ হয়নে, আমি বিয়াৰ কৰ্ডেক্স। তো আমাৰ কি থাকে অৰ্গেন সিস্টেম আছে, ধৰা ডাইজেষ্টিভ সিস্টেম হোক, সাৰ্কুলেটৰী সিস্টেম হোক, সংবহন তন্ত্ৰই হোক বা আমাৰ পাচন তন্ত্ৰই হোক, আমাৰ কি আছে এটা অৰ্গেন সিস্টেম আছে। আমাৰ বিভিন্ন অৰ্গেনবিলাকে লগ লাগি এটা সিস্টেম ফৰ্ম কৰিছে, এটা তন্ত্ৰ ফৰ্ম কৰিছে আৰু সেই তন্ত্ৰটোৱে এটা পাৰ্টিকুলাৰ ফাংচন কৰে হয়নে নহয়। তো এই লেভেলটো আমি কি বুলি কওঁ অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন, ঠিক আছে, অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন। organ system level of organization, ঠিক আছে, অঙ্গতন্ত্র, অঙ্গতন্ত্র। তো এইখিনি হল আমাৰ কি লেভেল, বুজি পাইছা। আমাৰ সেলবিলাক বা অৰ্গেনিজমবিলাকৰ এনেকুৱা অৰ্গেনাইজেশ্যন থাকে। সিম্পলেস্ট ফৰ্ম হলে সেলুলাৰ, তাতকৈ অলপ কমপ্লেক্স হলে টিস্যু, তাতকৈ অলপ বেছি কমপ্লেক্স হলে অৰ্গেন লেভেল, আৰু বেছি কমপ্লেক্স হলে আমি কি পাম অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন। তো দিজ আর দ্য লেভেল অফ অৰ্গেনাইজেশ্যন। মানে কি হ'ব সংগঠনৰ এইবিলাক কি স্তৰ, একটা লেভেল, ইমানখিনি এটা লেভেল, এইটো এটা লেভেল, এইটো এটা, এইটো এটা, এইকেইটা স্তৰ, এইকেইটা লেভেল। তাৰপিছত আৰু কি থাকিব তোমাৰ আমাৰ যিটো অৰ্গেন সিস্টেম আছে, অংগতন্ত্ৰ আছে, সেই তন্ত্ৰটো কিছু পৰ্যায়ত কি হয় কমপ্লেক্স হয়। ইন সাম এক্সটেন্ট ইটস কোৱাইট কি হয় ইটস কোৱাইট কমপ্লেক্স। তো ইন কেছ অফ ইয়াত এটা এক্সাম্পল দিছে ডাইজেষ্টিভ সিস্টেম অফ প্লেটিহেলমিনথিছ। প্লেটিহেলমিনথিছ মানে কি চেপেটাক্টিনি, চেপেটাক্টিনিৰ যিটো তোমাৰ পাচন তন্ত্ৰ,
সেইটো কি নহয় সম্পূৰ্ণ নহয় ইনকমপ্লিট কাৰণ সিহঁতৰ এটাই কোড থাকে এটাই মাত্ৰ অপেনিং সিহঁতৰ যিটো ডাইজেষ্টিভ সিস্টেম সেই ডাইজেষ্টিভ সিস্টেমটো কি আছে অকল এটাই অপেনিং থাকে ঠিক আছে সেইকাৰণে সেইটো কি হ'ল ইনকমপ্লিট কমপ্লিট হ'ব লাগিলে কি থাকিব লাগিব তাৰ দুটা অপেনিং থাকিব লাগিব ঠিক আছে তো ইয়াতে এক্সাম্পল দিয়া আছে চোৱা প্লেটি হেলমেটিছৰ কাৰণে আমি সেই পালোঁ আৰু এটা এই কমপ্লিট ডাইজেষ্টিভ সিস্টেম এটা কমপ্লিট ডাইজেষ্টিভ সিস্টেম হ'ব লাগিলে তাৰ কি লিখিবলৈ দুটা অপেনিং থাকিব লাগিব ইন দ্য ফৰ্ম অফ মাউথ এণ্ড এনাছ বুজি পাইছা তো ডাইজেষ্টিভ সিস্টেমৰ দৰে আমাৰ যিটো সাৰ্কুলেটৰী সিস্টেম আছে সংবহন তন্ত্ৰ আছে সেই সংবহন তন্ত্ৰটো আমাৰ টু টাইপছৰ এটা হ'ল অপেন টাইপ আৰু এটা হ'ল ক্লোজ টাইপ এটা ৰুদ্ৰ প্ৰকৃতি আৰু এটা কি মুক্ত প্ৰবাহ এই যেটো অপেন টাইপ মানে কি সিহঁতৰ ক্ষেত্ৰত কি হয় চোৱা হাৰ্টৰ পৰা ব্লাডটো ডাইৰেক্টলি টিস্যু বা সেললৈকে গুচি যায় ঠিক আছে ডাইৰেক্টলি গুচি যায় বাট ইন কেছ অফ ক্লোজ টাইপৰ ক্ষেত্ৰত কি হ'ব আমাৰ হাৰ্টৰ পৰা ওলাই কলৈকে যাব হাৰ্টৰ পৰা ওলাই প্ৰথমে কিছুমান ভেইনৰ মাজেৰে তাৰপিছত কিছুমান আৰ্টাৰিজ মাজেৰে তাৰপিছত কিছুমান কেপিলাৰীৰ মাজেৰে মানে ধমনী শিৰা উপশিৰাৰ মাজেৰেহে আমাৰ কলৈকে যায় বিভিন্ন অংগ বা অংগতন্ত্ৰলৈকে প্ৰবাহিত হয় সাৰ্কুলেট হয় তো কি কাৰণে সেইটো কি হ'ব ক্লোজ টাইপ বুজি পাইছা টু টাইপছ থাকিব ইন কেছ অফ সাৰ্কুলেটৰী সিস্টেম এটা হ'ল অপেন টাইপ আৰু এটা হ'ল ক্লোজ টাইপ ঠিক আছে তো আমি প্ৰথম যেটো বেসিস আছিল বেসিস অফ ক্লাসিফিকেশনৰ প্ৰথম যেটো বেসিস লেভেল অফ অৰ্গেনাইজেশ্যন বা সংগঠনৰ স্তৰসমূহ ডিসকাস কৰিলোঁ কিবা বুজি নাপালে সুধিবা ঠিক আছে তো নেক্সট আমি কি ডিসকাস কৰিম সিমেট্ৰি সিমেট্ৰি মানে অসমীয়াত কি কওঁ সমমিতি সিমেট্ৰি মানে কি সিমেট্ৰি মানে কি চোৱা এনিমেলস ক্যান বি ক্যাটেগৰাইজড অন দ্য বেসিস অফ দেয়াৰ সিমেট্ৰি সমমিতিৰ ওপৰত বেস কৰি পেলাও আমি কি কৰিব পাৰোঁ তাক ক্যাটেগৰাইজ কৰিব পাৰোঁ চোৱা স্পঞ্জেছ আৰ মোষ্টলি এচিমেট্ৰিকেল মানে কি অসমমিত ঠিক আছে স্পঞ্জবিলাক কি হয় এচিমেট্ৰিকেল that is any plant that passes through a center does not divide them into equal halves ঠিক আছে আমি যেনেকৈ এইটো ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত কৈছিলোঁ এটা প্লেন যদি আমি মাজেৰে পঠাই দিওঁ তেতিয়াহ'লে দুটা ভাগত আমি ভাগ কৰি দিব পাৰোঁ বাট ইন কেছ অফ স্পঞ্জ কি হয় আমি যদি তাক তাৰ চেণ্টাৰৰ মাজেৰে এনেকৈ কাটি দিব বিচাৰোঁ এটা প্লেন যদি তাৰ মাজেৰে লৈ যাওঁ তাক আমি দুটা ভাগত কি কৰিব নোৱাৰোঁ ভগাব নোৱাৰোঁ গতিকে স্পঞ্জবিলাক কি হ'ল স্পঞ্জবিলাক ৰন্ধ্ৰীপতি প্ৰাণীবিলাক কি হয় এচিমেট্ৰিকেল বুজি পাইছা এচিমেট্ৰিকেল মানে কি অসমমিত ঠিক আছে তো নেক্সট ওয়ান when any plant passing through the central axis of the body divides the organism into two identical halves it is called radial symmetry তো রেডিয়াল সিমেট্রি বা অরিয়লভাবে সমমিত মানে কি আমি যিকোনো ফালেৰে যিকোনো এটা প্লেন ঠিক আছে এইটো ধৰা অৰ্গেনিজম আমি এনেকৈ কাটিছোঁ এইফালৰ পৰা কাটিছোঁ এইফালৰ পৰা কাটিছোঁ মানে যিকোনো এটা প্লেন পাৰ কৰি দিছোঁ এতিয়াও আমি কি পাম তাক ভগাব পাৰিম ঠিক আছে এতিয়াও আমি তাক কি কৰিব পাৰোঁ সমানে দুটা ভাগত ভগাই দিব বুজি পাইছা অকল এটা প্লেনে নহয় বহুকেইটা প্লেন যদি আমি এইটো এটা অৰ্গেনিজম এইপিনেও এখন প্লেন দিছোঁ এইপিনে এখন প্লেন দিছোঁ এইপিনে এখন প্লেন দিছোঁ তেতিয়াও আমি কি কৰিব পাৰোঁ তাক সমানে ভগাব পাৰোঁ আৰু তাকে আমি কি বুলি কওঁ ৰেডিয়েল সিমেট্ৰি বা অৰিয় সমমিতি ঠিক আছে
ইয়াতে পেজ নম্বৰ 47 ফিগাৰ 4.1 দেখিছা এইটো হাইড্ৰা তো সেইটো কি হয় ৰেডিয়েল সিমেট্ৰি দেখিছা ইয়াতে কেইটা প্লেন আছে টোটেল 3টা প্লেন তাতে দেখুওৱা হৈছে ঠিক আছে এনেকে কাটিছো সাইডকে কাটিছো মাজেৰে কাটিছো তথাপিও আমি দুটা সমান সমান ভাগ পাইছো বুজি পাইছে cylindrics ctenophores and echinoderms have this kind of body plan তো 4.1 এ দেখিলা এইটো একনল দেহি প্ৰাণী ctenophore আৰু কণ্টকচৰ্বী প্ৰাণী যিবিলাক থাকে ইহঁতৰ কি হয় আমি ৰেডিয়েল সিমেট্ৰি পাবা অৰিয় কমিউনিটি পাওঁ নেক্সট ওয়ান animals like annelid arthropods etc where the body can be divided into identical left and right have halves in only one plant exhibit bilateral symmetry যদি আমি এনিমেল এটা ধৰা এনিলিডৰ ক্ষেত্ৰত বা বলয় প্ৰাণী নাইবা আৰ্থ্ৰোপড সন্ধিবৰী প্ৰাণীৰ ক্ষেত্ৰত কি হয় অনলি এটা প্লেনে আমি কাটিব পাৰিম আৰু এটা প্লেনেৰে কাটি পেলাই আমি কি কৰিব পাৰোঁ তাক দুয়োফালে সমানে ভগাব পাৰোঁ মানে আইডেন্টিকেল লেফট ৰাইটত পাই যাম ঠিক আছে মই ইয়াতে থিয় হৈ আছোঁ যদি মোৰ মাজেৰে এখন প্লেন এনেকৈ চেণ্টাৰেৰে যদি লৈ যোৱা হয় তেতিয়াহ'লে আইডেন্টিকেল লেফট আইডেন্টিকেল ৰাইট আমি পাম হয়নে তো সেইটোক আমি কি বুলি কৈছোঁ বাইলেটাৰেল সিমেট্ৰি ঠিক আছে দ্বিপাৰ্শ্বীয়ভাৱে সমমিত বুজি পাইছা দ্বিপাৰ্শ্বীয়ভাৱে সমমিত তো আমি ইন কেছ অফ সিমেট্ৰি সমমিতিৰ ক্ষেত্ৰত আমি কি পাওঁ তিনিটা কথা পাওঁ এটা কি হ'ব পাৰে asymmetrical হ'ব পাৰে asymmetrical নেক্সট কি হ'ব পাৰে ৰেডিয়েল ঠিক আছে আৰু থাৰ্ডটো কি হ'ব বাইলেটাৰেল ঠিক আছে দ্বিপাৰ্শ্বীয়ভাৱে সমমিত অৰিয়ভাৱে সমমিত লগতে অসমমিত মানে কি আমি তাক ভগাবই নোৱাৰো দ্বিপাৰ্শ্বীয় বা বাইলেটাৰেল মানে দুটা সমান ভাগত ভগাই দিব পাৰোঁ আৰু অৰিয়ভাৱে সমমিত মানে আমি বহুকেইটা প্লেন ইউজ কৰিলেও আমি কি কৰিব পাৰোঁ দুটা আইডেন্টিকেল হাফত ভগাই দিব পাৰোঁ অৰ্গেনিজম এটা বুজি পাইছা তো নেক্সট ওয়ান তো আমি সিমেট্রি আৰু কি পঢ়িলোঁ বেচিস অফ ক্লাসিফিকেশন লেভেল অফ অর্গানাইজেশন ঠিক আছে তো আমি এই দুটা পঢ়িলোঁ শ্ৰেণী বিভাজনৰ আধাৰ এতিয়া থাৰ্ডটো আমি কি পঢ়িম ডিপ্লোব্লাস্টিক এণ্ড ট্ৰিপ্লোব্লাস্টিক অৰ্গানাইজেশন Diploblastic and Triploblastic organization. অসমীয়া আমি কি কম দ্বিটকীয় ত্ৰিটকীয় দ্বিটকীয় ত্ৰিটকীয় বুলি কয় ডিপ্লোব্লাস্টিক ট্ৰিপ্লোব্লাস্টিক তো ডিপ্লোব্লাস্টিক ট্ৰিপ্লোব্লাস্টিক মানে তো আমাৰ যেতিয়া in the last class I have shown you one diagram in case of sexual reproduction আমি কি হয় যেতিয়া স্পাৰ্ম আৰু ওভামে ফাৰ্টিলাইজ কৰে নিষেচনৰ সময়ত সিহঁতে কি ফৰ্ম কৰে প্ৰথমে জাইগোট ফৰ্ম কৰে মানে আৰু সেই জাইগোটটো লাহে লাহে কি হয় এই জাইগোটটো কি হয় লাহে লাহে কি ডেভেলপ অৱস্থাৰ মানে কি এটা এমব্রায়োনিক স্টেট এটা পায় ঠিক আছে সেল ডিভিজন ৰেপিড সেল ডিভিজন হ'ব সেল ডিভিজন হোৱাৰ পিছত কোষ বিভাজন জানা তো কি হ'ব এটা এমব্রায়ো হৈ পেলাই কি ফৰ্ম হৈ থাকিব তো এই এমব্রায়োনিক ডেভেলপমেণ্টৰ সময়ত তাৰ কেইটা লেয়াৰ আছে তাৰ ওপৰত মানে বেজ হিচাপে লৈ আমি কি কৰিব পাৰোঁ ক্লাসিফিকেশন কৰিব পাৰোঁ
চোৱাচোন কি দিয়া আছে এনিমেলছ in which the cells are arranged in two embryonic layer যদি দুটা embryonic layer থাকে the external ectoderm and the internal endoderm ঠিক আছে অন্তঃস্থক বহিস্থক ঠিক আছে যদি আমি সেই সেলটোৰ যদি অ্যাৰেঞ্জমেন্টত আমি দুটা লেয়াৰ পাও এটা ectoderm এটা endoderm ভিতৰটো endoderm বুলি কম তো এইটোক আমি কি বুলি কওঁ ডিপ্লোব্লাস্টিক বুলি কওঁ বুজি পাইছা মানে সেই এমব্রায়োনিক ডেভেলপমেন্টৰ সময়ত মানে এমব্রায়োনিক লেয়াৰ যদি আমি দুটা লেয়াৰ পাওঁ ectoderm আৰু endoderm তেতিয়া হলে কি হ'ব সেইটোক আমি কি বুলি কম ডিপ্লোব্লাস্টিক ডিটো কি হ'ব অন্তঃস্থক বহিস্থক আছে সেইটো ইয়াতে ডায়াগ্ৰাম দিয়া আছে ধুনীয়াকৈ চোৱা 4.2 ডায়াগ্ৰামটো চোৱা তো বাহিৰৰটো কি হ'ব ectoderm বহিস্থক আৰু ভিতৰৰ লেয়াৰটো কি বুলি কওঁ আমি endoderm অন্তঃস্থক বহিস্থক ঠিক আছে তো এই মাজত আৰু এটা লেয়াৰ থাকিব ঠিক আছে in case of diploblastic animal ectoderm আৰু endodermৰ মাজত এটা আনডিফাৰেন্সিয়েটেড এটা লেয়াৰ থাকে যাক আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো তাক আমি কি বুলি কম মেসোগ্লিয়া বুলি অসমীয়াটো মেসোগ্লিয়া বুলি ঠিক আছে তো এইটো এমব্রায়োনিক লেয়াৰত দুটা লেয়াৰ পালো আমি এটা হল ectoderm এটা হল endoderm এই ডিপ্লোব্লাস্টিক এনিমেলৰ ক্ষেত্ৰত এন্ডোডাৰ্ম আৰু ectodermৰ মাজত আৰু এটা লেয়াৰ থাকে যেটো আনডিফাৰেন্সিয়েটেড হয় যাক আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো তো তাক আমি কি বুলি কৈছো মেসোগ্লিয়া বুলি কৈছো ঠিক আছে মেসোগ্লিয়া বুলি কৈছো আৰু কিছুমান তোমাৰ এনিমেল থাকিব যাৰ তিনটা লেয়াৰ পাওঁ ectoderm endoderm আৰু কি পাম আমি মেসোডাৰ্ম ঠিক আছে কি পাম ectoderm endoderm আৰু মেসোডাৰ্ম মেসোডাৰ্মটো ক'ত থাকিব মাজত থাকিব ঠিক আছে those animal in which the developing embryo has a third germinal layer যদি third germinal এটা layer থাকে তাত মেসোগ্লিয়াৰ ঠাইত কি থাকিব আৰু এটা layer থাকিব ঠিক আছে তো third germinal layer তাক আমি কি বুলি কৈছো মেসোডাৰ্ম বুলি কৈছো in between the ectoderm and endoderm মানে মেসোগ্লিয়াৰ ঠাইত তাত কি থাকিব মধ্যস্থ মানে মেসোডাৰ্ম থাকিব বুজি পাইছা তো ট্রিপ্লোব্লাস্টিক এনিমেল তিনটা লেয়াৰ থাকিলে ট্রিপ্লোব্লাস্টিক দুটা লেয়াৰ থাকিলে ডিপ্লোব্লাস্টিক ঠিক আছে ডিপ্লোব্লাস্টিক মানে কি কৈছো আমি দ্বিস্তকীয় আৰু তিনটা লেয়াৰ থাকিলে কি হ'ব ত্ৰিতকীয় তো এক্সাম্পল বিলাক তোমালোকে মনত ৰাখিব লাগিব ট্রিপ্লোব্লাস্টিকৰ এক্সাম্পল কি প্লেটিহেলমিনথিছ টু কৰ্ডেক্স প্লেটিহেলমিনথিছ মানে চেপেটা কৃমিৰ পৰা আপ টু মেৰুদণ্ডী প্ৰাণীলৈকে এই গোটেইবিলাক কি হয় ট্রিপ্লোব্লাস্টিক এনিমেল মানে তিনটা লেয়াৰ থাকিব তিনটা তৰফ থাকিব কি ectoderm endoderm mesoderm in case of ট্রিপ্লোব্লাস্টিক আৰু in case of ডিপ্লোব্লাস্টিক কি থাকিব দুটা লেয়াৰ থাকিব ectoderm endoderm আৰু মাজত এটা আনডিফাৰেন্সিয়েটেড লেয়াৰ থাকিব যেটোক আমি কি বুলি কৈছো মেসোগ্লিয়া বুলি কৈছো তো এইখিনি কথা তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব আৰু এক্সাম্পলখিনি মনত ৰাখিব in case of ট্রিপ্লোব্লাস্টিক এনিমেলৰ ক্ষেত্ৰত কি হয় এক্সাম্পল প্লেটিহেলমিনথিছৰ পৰা আপ টু কৰ্ডেক্সলৈকে চলি যায় ঠিক আছে এই গোটেইখিনিকে আমি কি বুলি কওঁ তোমাৰ ট্রিপ্লোব্লাস্টিক এনিমেল ঠিক আছে তো নেক্সট আহিছে তো আমি তিনটা ডিসকাস কৰিলো এতিয়ালৈকে বেসিস অফ ক্লাসিফিকেশন তো নেক্সট
নেক্সট আহিছে শিলং শিলং মানে অসমীয়াত কি দে গুহা ঠিক আছে দে गुहा तो दे गुहा बा शिलों तो शिलों it also plays an important role in the classification in the animal classification ক্ষেত্ৰত ই এটা important role play কৰে ঠিক আছে তো সোয়া एक्चुअली শিলোং মানে কি শিলোং আমি যে এতিয়া এই মাত্ৰ যে আমি एक्टोडार्म एंडोडार्म मेसोडार्মৰ কথা ডিসকাস কৰিলো অন্তস্থ বহিস্থ আৰু মধ্যস্থ এই যেটো শিলোং এই যেটো দেগুহা এই দেগুহাটো কোনে গঠন কৰে মধ্যস্থকে গঠন কৰে সো the শিলোং is lined by মেসোডার্ম ঠিক আছে মেসোডার্মে এটো ফর্ম কৰে কি হয় সোয়া এটা ধুনিয়াকে দিয়া আছে সোয়া presence or absence of cavity between the body wall and gut wall আচ্ছা ই ক'ত থাকিব বডি ওয়াল আৰু গাট ওয়াল দেবে আৰু অন্ত্ৰবেৰৰ মাজত থাকিব ঠিক আছে গাট ওয়াল আৰু বডি ওয়ালৰ কি মাজত থাকিব is very important in classification ক্ষেত্ৰত ই বহুত ইম্পৰ্টেন্ট হয় the body cavity which is lined by mesoderm is called শিলোং বুজি পালা body cavity which is lined by mesoderm যেটো mesodermে তা ফৰ্ম কৰিব তাক আমি কি বুলি কম শিলোং বুলি কম বা দে গুহা বুলি কম বুজি পাইছা ওকে আৰু যিবিলাক এনিমেলৰ শিলোং থাকিব হিয়তক আমি কি বুলি কম শিলোমেট বুলি কম দে গুহা ধাৰী হয় যিবিলাক এনিমেলৰ শিলোং থাকিব তাক আমি কি বুলি কম শিলোমেট বুলি কম এক্সাম্পল কি কি দিয়া আছে চোৱা এনিলিড বলয় প্ৰাণী মলাছ ফলাধাৰী প্ৰাণী আৰ্থ্ৰোপড সন্ধিবদী প্ৰাণী একাইনোডাৰ্মছ কণ্ঠচৰ্মিক প্ৰাণী হেমিকৰ্ডেটছ টু হেমিকৰ্ডেট এণ্ড কৰ্ডেটছ আৰু মেৰুদণ্ডী প্ৰাণী তো ইমানকেইটা এনিমেলৰ কি থাকে শিলোং থাকে সেইকাৰণে সিহঁতক কি বুলি কওঁ শিলোমেটছ বুলি কওঁ ঠিক আছে আমি যেতিয়া ক্লাছিফিকেশ্যন কৰিম এই গোটেইবিলাক আহিব ঠিক আছে এইবিলাক ভালকৈ মনত ৰাখিবা ভালকৈ পঢ়িবা বেচিছ অফ ক্লাছিফিকেশ্যনটোৱে তোমালোকৰ কি হ'ব যেতিয়া আমি গোটেইকেইটা ফাইলামৰ কথা পঢ়িম পৰ্বৰ কথা পঢ়িম সেই পৰ্বখিনিৰ কথা পঢ়িলে এইবিলাকখিনিয়ে লাগিব এইবিলাক কেৰেক্টাৰে আমি তাতে পাম গতিকে বুজিবলৈ ট্ৰাই কৰা তো শিলোং শিলোমেট ঠিক আছে যিবিলাকৰ থাকিব সেইবিলাক শিলোমেট বুলি কওঁ এক্সাম্পলটো পালা নেক্সট চোৱা ইন সাম এনিমেলছ দ্য বডি কেভিটি ইজ নট লাইন বাই মেসোডাৰ্ম তো কিছুমানৰ কি নাথাকে মেসোডাৰ্মে লাইনিং নকৰে মেসোডাৰ্মে আচলতে ফৰ্ম নকৰে instead the mesoderm is present as scattered pulses in different ectoderm and endoderm তো কিছুমানৰ কি হ'ব কিছুমান এনিমেলৰ মেসোডাৰ্মে ফৰ্ম নকৰে বাট ectoderm আৰু endodermৰ মাজত কিছুমান এই মনাসদৃশ কিছুমান থাকে scattered pulses ইয়াতে ডায়াগ্ৰাম দিয়া আছে ফিগাৰ 4.3 চোৱা তো সেইবিলাকক আমি কি বুলি কওঁ pseudocilomate pseudo মানে কি কৈছিলো লাষ্ট ক্লাছত গ্ৰামাৰখিনি যে আমি পঢ়িছিলো pseudo মানে কি আছিল ভুৱা আছিল মিছা আছিল মানে সেইটো আচলতে কি হয় ভুৱা ঠিক আছে ভুৱা দে গুহাধাৰী ঠিক আছে সো ভুৱা দে গুহা pseudocilom আৰু সেই pseudocilom যিবিলাক এনিমেলত থাকিব সেইবিলাকক আমি কি বুলি কওঁ pseudocilomate বুজি পালা যিবিলাকৰ ectoderm আৰু endodermৰ মাজত যেটো এই মেসোডাৰ্মৰ লেয়াৰ এই মেসোডাৰ্মত ইয়াতে কি নাথাকে শিলোং নাথাকে বা কিছুমান স্ক্যাটাৰ্ড পৌচেছ থাকে কিছুমান মনাসদৃশ অংশ থাকে তো সেইবিলাকক আমি কি বুলি কৈছো pseudocilom বুলি কৈছো ভুৱা দে গুহা বুলি কৈছো আৰু এই ভুৱা দে গুহা যিবিলাক এনিমেলত থাকে তাক আমি কি বুলি কৈছো pseudocilomate মনত ৰাখিব বহুত ইজি বুজি পাইছা শিলোং যদি থাকে শিলোমেট pseudocilom ভুৱা দে গুহা মানে pseudocilomate বুজি পাইছা আৰু নেক্সট আছে এটা কি acilomate আৰু কিছুমানৰ কমপ্লিট নাথাকে
ঠিক আছে এক্টোডাৰ্ম আৰু এণ্ডোডাৰ্মৰ মাজত তো এক্সোডাৰ্মৰ লেয়াৰ বা মেসোগ্লিয়া থাকিব মেসোগ্লিয়াটো আনডিফাৰেন্সিয়েটেড বুলি পাইছিলোঁ আমি তো এটা কথা মনত ৰাখিবা যিবিলাকৰ সিলম নাথাকে তাক আমি কি বুলি কৈছোঁ এচিলোমেট কালি পাই ইন দ্য লাষ্ট ক্লাছ আমি যেটা গ্রামার পঢ়ি আছিলোঁ এর কথা পঢ়িছিলোঁ এ মানে কি কৈছিলোঁ এবসেন্ট বুলি কৈছিলোঁ তো তাক আমি কি বুলি কম এচিলোমেট ঠিক আছে এচিলোমেট মানে কি দেগুহাহীন সিহঁতৰ দেগুহা নাই এক্সাম্পল কি হ'ব প্লেটিহেলমিনথিছ ঘূৰণীয়া কৃমি বুজি পাইছা তো ঘূৰণীয়া কৃমিটো কি হয় এচিলোমেটৰ এক্সাম্পল ইয়ালৈকে বুজি পাই আছা তো আমি কি পঢ়ি আছোঁ এতিয়া বৰ্তমান বেচিছটো পঢ়ি আছোঁ বেচিছ অফ ক্লাছিফিকেশ্যন পঢ়ি আছোঁ ফাৰ্ষ্ট পঢ়িলোঁ লেভেল অফ অৰ্গেনাইজেশ্যন তাৰপিছত পঢ়িলোঁ সিমেট্ৰি তাৰপিছত পঢ়িলোঁ ডিপ্লোব্লাষ্টিক তাৰপিছত এতিয়া কি পঢ়িলোঁ সিলম পঢ়িলোঁ সিলমৰ তিনিটা কথা মনত ৰাখিব লাগিব সিলম সিলোমেট সিউডোসিলোমেট আৰু শেষত কি হ'ব এচিলোমেট লগতে এক্সাম্পল দিম ভালকৈ পঢ়িবা if there will have any confusion then please feel free to ask me okay so next aru duta ami পঢ়িব লাগিব so next what is the basis of classification segmentation so sir what is segmentation মানে কি segmentation of অসমীয়া বা খণ্ডী ভৱন কি বুলি কওঁ খণ্ডী ভৱন তো segmentation মানে কি আছে খণ্ড খণ্ড বুলি ক'ব পাৰোঁ আমি অসমীয়াত যদি কওঁ স্যাৰ খণ্ড খণ্ড হ'ব পাৰে সেইকাৰণে তাক খণ্ডী ভৱন বুলি কৈছে ইট মে বি so in some animals the body is externally and internally divided into segments with a serial repetition of at least some organs. মানে কি কৈছে কিছুমান এনিমেলৰ ক্ষেত্ৰত কি হয় তোমাৰ সিহঁতৰ বডিটো এক্সটাৰ্নেলি আৰু ইণ্টাৰনেলি ডিভাইডেড হয় বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে সিহঁতৰ কি হয় ডিভাইডেড হয় খণ্ড খণ্ড থকা হয় তো কিছুমান সেগমেন্টৰ ভিতৰত ভাগ হৈ থাকে লগতে সেই সেগমেন্টবিলাকৰ অৰ্গেনবিলাকৰ কি হয় ৰিপিটেশ্যন হয় ইটো সোৰা মই হাতখন ভালকৈ মন কৰা এইটো মই সেগমেন্ট বুলি ধৰিছোঁ হয়নে তো ইয়াতে মোৰ যিকেইটা অৰ্গেন আছে ইয়াতো আকৌ থাকিব ইয়াতো আকৌ থাকিব বুজি পাইছা ৰিপিটেশ্যন হয় এই অৰ্গেনবিলাক ইয়াতে এইটো সেগমেন্টত যিমানখিনি অৰ্গেন থাকিলে ইয়াতো এইটা অৰ্গেন থাকিব ইয়াতো অৰ্গেন বুজি পাইছা অৰ্গেনবিলাকৰ কি হয় ৰিপিটেশ্যন হয় ফৰ এক্সাম্পল in case of arthon তোমালোকে দেখিছা না নাই কেঁচু কোনে কোনে বৰশী বাই ভাল পায় ফিচিং কৰিব যোৱা কেতিয়াবা মই বহুত আগতে খুব কৰিছোঁ এতিয়াও বৰশী বাও বিচাৰ ফিচিং ইজ মাই হবি অ'কে তো ইয়াতে কি হ'ব চোৱা ইয়াৰ বডিটো এনেকুৱা হয়নে নহয় সেগমেন্টেড কেঁচু নহ'ল কিবা বেলেগ হৈ গ'ল অ'কে ইগনোর করা তো এই যে সেগমেন্ট বিলাক থাকিব ইয়াতে এইটো সেগমেন্টত কিছুমান অৰ্গেন থাকিব ইয়াতো সেম অৰ্গেন থাকিব ইয়াতো সেম অৰ্গেন বুজি পাইছা অৰ্গেন বিলাকৰ কি হয় ৰিপিটেশ্যন তো the body shows the pattern called metameric segmentation আৰু সেই কাৰণে ইয়াক কি কওঁ আমি metameric segmentation বা তো এই মেটামেরিক সেগমেন্টেশন হোৱাৰ কাৰণে এই ফেনোমেনাটো the phenomena is called metamerism কি কওঁ আমি metamerism অসমীয়াত কি কম সমখণ্ডী ভৱন অসমীয়াত কি কম সমখণ্ডী ভৱন মেটামেৰিজিম এই যিটো ফেনোমেনা মেটামেৰিক সেগমেন্টেশন এইটো কম আমি মেটামেৰিক সেগমেন্টেশন আৰু ইয়াৰ
ফেনোমেনা, এই যিটো হোৱাৰ যিটো পৰিঘটনা, সেই পৰিঘটনাটোক আমি কি বুলি কওঁ? সমখণ্ডী ভৱন বুলি কওঁ। বুজি পাইছা? তো ইয়াত বুজিব লগা বেছি নাই, এইখিনিয়ে কথা। বুজি পালানে? যদি কনফিউজন থাকে প্লিজ কণ্টেক্ট মি। ঠিক আছে? তো এইটো মেটামেটিক সেগমেন্টেশন বুলি কওঁ, আৰু যিটো ফেনোমেনা তাক আমি কি বুলি কওঁ? মেটামেৰিজিম বুলি কওঁ। ওকে? তো নেক্সট লাষ্ট যিটো বেচিছ অফ ক্লাছিফিকেশ্যন, সেইটো কি হ'ল? নটোকৰ। স্যার নটোকর্ড মানে কি? নটোকর্ড মানে কি? যে নটোকর্ড মানে হল পৃষ্ঠরজ্জু। 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 তো পৃষ্ঠরজ্জু ক'ত থাকে? দেখিছা? তোমালোকৰ আছে নে নাই নটোকৰ্ড? নটোকৰ্ড আছে? নটোকৰ্ড নাথাকিলে আমি কি হৈ গ'লো হয়? ইনএলিট হৈ গ'লো হয়নে? আমি এনেকৈ থিয়, মই এনেকৈ থিয় হৈ লেকচাৰ দি থাকিব নোৱাৰিলোঁ হয়, মই এনেকৈ লেকচাৰ দিব লাগিব।